আমার সর্বসম্মতিক্রমে আমার দলীয় হিসাবে আমার নাইমা তারা প্রেসিডেন্ট হিসাবে হয়েছে আর ভাইস প্রেসিডেন্ট মামনি বেগম আর সেই হিসাবে 15 জনেই আমাক নাই যাতে রাইজৰ উন্নয়নমূলক কাম কৰিবলগীয়া বহুত আছে আৰু সেইখিনি কাম যাতে আৰু আমাৰ প্ৰেসিডেন্টজনীয়ে কৈছিল যে ৰাস্তা ঘাট বহুত সমস্যা আছে সেইখিনি উন্নয়নমূলক কাম তেখেতসকল 15 জনেই আলাপ আলোচনাৰ ভিতৰত যাতে সুন্দৰকৈ ৰাইজৰ কাম কৰিব পাৰে তাৰ কাৰণে আশা আজি মই খুবেই আনন্দিত হৈছোঁ এখন আহ্বান পোৱাৰ বাবে আৰু মোক ৰাইজক যেমনি কলাডুবা গাঁও পঞ্চায়তৰ ৰাইজসকলে মোক ছাপোৰ্ট কৰিছে বহুতে মোক বহুত দোৱা আৰু আশীৰ্বাদো দিছে ভোটো দিছে সেইকাৰণে মই আজি স্থান পাইছোঁ আৰু মোৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে মোক ছাপোৰ্ট কৰিছে কিমানটা ছাপোৰ্ট কৰিছে 15 জনেই কৰিছে 15 জন আছিল আমাৰ বিভিন্ন দলত সকলোৱে কৰিছে সমস্যাটো ধৰি লওক প্ৰথমে ৰাস্তা ঘাট উন্নতি কৰিব লাগিব ৰাস্তা ঘাটৰ সমস্যাটোৱে আমাৰ সমস্যা বেছি হৈ আছে সকলোকে সন্তুষ্ট কৰিবলৈ মই হেৰি কৰিম যাতে আমি সকলোৱে একেলগে আলাপ আলোচনাৰ মাজতে সকলো সমস্যা সমাধান কৰিব পাৰোঁ গোটেইকেইটা পঞ্চায়ত 15খন গাঁও পঞ্চায়তে যাতে উন্নতি হ'ব পাৰে ৰাস্তা ঘাটৰ উন্নতি হ'ব পাৰে ৰাস্তা ঘাট চবৰে দৰকাৰ হয় সেইকাৰণে আমি এইটোতেই বেছি হেৰি কৰিব লাগিব নাইমা হিচাপে নিৰ্বাচিত হৈছে যি ধিং ব্লকৰ আৰু কেনেকৈ অনুভৱ কি ক'ব আজি মই খুবেই আনন্দিত হৈছোঁ এখন আহ্বান পোৱাৰ বাবে আৰু মোক ৰাইজক যেমনি কলাডুবা গাঁও পঞ্চায়তৰ ৰাইজসকলে মোক ছাপোৰ্ট কৰিছে বহুতে মোক বহুত দোৱা আৰু আশীৰ্বাদো দিছে ভোটো দিছে সেইকাৰণে মই আজি স্থান পাইছোঁ আৰু মোৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে মোক ছাপোৰ্ট কৰিছে কিমানটা ছাপোৰ্ট কৰিছে 15 জনেই কৰিছে 15 জন আছিল আমাৰ বিভিন্ন দলত সকলোৱে কৰিছে মূল সমস্যা কি আছে যেহেতুকে আপোনাৰ অধীনত তেতিয়া 15খনকৈ পঞ্চায়ত এই পঞ্চায়তসমূহত আচলতে মূল সমস্যা কি আছে মূল সমস্যাটো ধৰি লওক প্ৰথমে ৰাস্তা ঘাট উন্নতি কৰিব লাগিব